বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাৰ পৰিচালনাৰে নিৰ্মিত হোৱা স্বৰ্গৰথৰ কলা কুশলীসকল আৰু অন্যান্য বিষয়ববীয়াসকল আহি আমাৰ শিৱগণৰ সন্মুখত উপস্থিত হৈছেহি। সেয়েহে আমি সকলো ৰাইজক অকণমান ওচৰ চাপি আহিবলৈ অনুৰোধ জনাইছো। ভাল পাব লগা এখন ছবি ভাল পাব বুলি ডাঠি এইকাৰণে কৈছো, কাৰণ ছবিখনত যিখিনি মানুহে কাম কৰিছে মই আমাৰ অভিনেতাখিনি বাদ দি পেলাই আমাৰ কেমেৰা পিছফালে থকা সকলোকে কৈছো, আমাৰ যিটো টিম নিশ্চয়কে এখন ভাল চিনেমা আপোনালোকৰ বাবে উপহাৰ হিচাপে দিব পাৰিম বুলি ভাবিছো। বন্ধু ঘৰৰ মাজত ঘৰ কোনটো আপোন তোৰ কোনটো বাপৰ মুখাদাৰ মুখ বন্ধু মুখাদাৰ মুখ বন্ধু মুখাদাৰ কোনটো আপোন তোৰ কোনটো বাসুৰ কোনটো আচল ৰূপ কোনটো বাসুৰ বুজিবলৈ হাতত তোৰ সময় তাকৰ কোনটো আপোন তোৰ কোনটো বাপৰ মনৰ মাজত মন বন্ধু ঘৰৰ মাজত ঘৰ কোনটো আপোন তোৰ কোনটো বাপৰ পা 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 ধন্যবাদ। শিৱসাগৰলৈ আহি যি পাইছো তাতে সকলো ৰাইজক বুজি পাইছেনে ভাষণটো? মোক কৈ পঠাইছে ইনোবাই কৈছে ভাষণ বোলে দীঘলীয়া হলে মানুহে বৈ পায়, ছুটিকে দিবা, সেইকাৰণে একে ছুটিকে দিছে। এইখিনিতে মানুহ এজন পাইছো, মানুহজনে সুধিছে ৰাকেশ তোমাক লগ পাই বিৰাট ভাল লাগিলে, মোক খালি এটা প্ৰশ্নৰ উত্তৰ লাগে। মই বোলো কওক কি প্ৰশ্ন? মোক কৈছে প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে? বোলে এইটোতো অদ্ভুত প্ৰশ্ন কৰি দিলে, এতিয়া শিৱদৌলত সোমাই এইটো প্ৰশ্নৰ উত্তৰ দিও জানো? এখন ধুনীয়া চিনেমা আহি আছে স্বৰ্গৰত, গতিকে আমি দলে বলে গৈ চাব লাগে আৰু আপোনালোকে চাই পেলাই কেনেকুৱা পায় আপোনালোকে একলম লিখিব পাৰিব।